বাংলাদেশত এতিয়াও শংকিত হিন্দু লোকসকল অন্তৰ্বৰ্তীকালীন চৰকাৰ গঠনৰ পাছতো কিন্তু শান্ত হোৱা নাই বাংলাদেশৰ পৰিৱেশ তেনে সময়তে বাংলাদেশৰ পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা বাংলাদেশ অসম সীমান্তত কি ধৰণে সুৰক্ষা ব্যৱস্থা গঢ়ি তোলা হৈছে লগতে বাংলাদেশত নিৰ্যাতিত হিন্দু সংখ্যালঘুসকলৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিছে হে সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কৰিছে বহু মন্তব্য বাংলাদেশৰ পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য বাংলাদেশৰ হেহতীয়া পৰিস্থিতি ভয়াবহ বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে অসম আৰু বাংলাদেশৰ সীমান্তৰ সুৰক্ষাৰ ক্ষেত্ৰত ৰখা হৈছে নজৰ বাংলাদেশৰ পৰা কোনো লোক যাতে অবৈধভাৱে অসমলৈ আহিব নোৱাৰে তাৰ বাবে সম্পূৰ্ণ নজৰত ৰখা হৈছে সুৰক্ষা ব্যৱস্থা আৰু আনফালে বাংলাদেশত নিৰ্যাতিত হৈ থকা হিন্দু সংখ্যালঘুসকলৰ বাবেও ব্যক্ত কৰিছে চিন্তা আৰু বাংলাদেশৰ যি পৰিস্থিতি সেই পৰিস্থিতিক লৈ এতিয়া চিন্তা ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু বাংলাদেশৰ পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ মন্তব্য আৰু বাংলাদেশৰ হেহতীয়া পৰিস্থিতি ভয়াবহ বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ইফালে অসম আৰু বাংলাদেশৰ সীমান্তত সুৰক্ষাৰ ক্ষেত্ৰত নজৰ ৰখাৰ কথা উল্লেখ কৰিছে আৰু বাংলাদেশৰ পৰা কোনো লোক যাতে অবৈধভাৱে অসমলৈ আহিব নোৱাৰে তাৰ বাবে সম্পূৰ্ণ নজৰত ৰখা হৈছে সুৰক্ষা ব্যৱস্থা আৰু আনফালে বাংলাদেশত নিৰ্যাতিত হৈ থকা হিন্দু সংখ্যালঘুসকলৰ বাবে ব্যক্ত কৰিছে চিন্তা যেহেতুকে বাংলাদেশৰ হেহতীয়া যি ভয়াবহ পৰিস্থিতি সেই পৰিস্থিতিক লৈ এতিয়া সকলোৱে চিন্তিত হৈ পৰিছে আৰু বাংলাদেশৰ হেহতীয়া যি ভয়াবহ পৰিস্থিতি সেই ভয়াবহ পৰিস্থিতিক লৈ এবাৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়াও শান্ত হোৱা নাই কিন্তু বাংলাদেশৰ পৰিৱেশ এগৰাকী প্ৰধানমন্ত্ৰীয়ে যেতিয়া দেশ এৰি পলায়ন কৰিবলগীয়া হৈছিল গতিকে পৰিস্থিতি কিমান ভয়াবহ সকলোৱে হয়তো ইতিমধ্যে অনুমান কৰিব পাৰিছে প্ৰধানমন্ত্ৰী শেখ হাছিনাৰ পলায়নৰ পিছতে দেশখনত সৃষ্টি হৈছিল অধিক উচ্ছৃংখলতা সংখ্যালঘুসকলৰ ওপৰত নানান ধৰণৰ নিৰ্যাতন চলোৱা হৈছিল কেৱল হিন্দু বুলিয়েই নহয় প্ৰায় সকলোবোৰ সংখ্যালঘু লোকে বিপদত পৰিবলগীয়া হৈছে বাংলাদেশত সংখ্যালঘু লোকসকলৰ ওপৰত এক প্ৰকাৰ নিৰ্মমভাৱে অত্যাচাৰ কৰিছিল প্ৰতিবাদকাৰীসকলে আৰু ইফালে প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশ এৰি পলায়ন কৰাৰ পাছতে ভাৰততো গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল আৰু ইফালে সেনা প্ৰধানৰ নিৰ্দেশত বাংলাদেশত ইতিমধ্যে অন্তৰ্বৰ্তীকালীন চৰকাৰ গঠন হৈছে কিন্তু তাৰ পিছতো পৰিৱেশ সম্পূৰ্ণৰূপে শান্ত হৈ পৰা নাই বাংলাদেশৰ গতিকে এনে পৰিস্থিতিৰ পৰা কিদৰে উদ্ধাৰ কৰিব পাৰিব সংখ্যালঘু লোকসকলক তাক লৈ কিন্তু চৰ্চা অব্যাহত আছে আৰু এনে অৱস্থাত অবৈধ বাংলাদেশী অসমত কেনেবাকৈ প্ৰৱেশ কৰিব নেকি তাক লৈ কিন্তু চৰ্চা চলি থকা দেখিবলৈ পোৱা গৈছে কিন্তু তেনে সময়ছোৱাতে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কৰিছে ডাঙৰ ঘোষণা সীমান্ত পথত এতিয়া সম্পূৰ্ণৰূপে সুৰক্ষা ব্যৱস্থা গঢ়ি তোলা হৈছে সীমান্ত অঞ্চলত প্ৰতিটো প্ৰান্ততে এতিয়া সেনাৰ দল নিয়োজিত কৰা হৈছে ভাৰতৰ আটাইতকৈ শীৰ্ষৰ যিসমূহ নিৰাপত্তা সংস্থা আছে সকলোৱে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি মন্তব্য কৰিছে আৰু ইফালে অসম বাংলাদেশ সীমান্তৰ যিসমূহ অঞ্চল আছে সেইসমূহ অঞ্চলতো গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গতিকে অবৈধ বাংলাদেশী অসমত প্ৰৱেশ কৰিব নোৱাৰে বুলি মন্তব্য কৰিছে আৰু এনেদৰে বাংলাদেশৰ পৰিস্থিতিক লৈ ফেচবুক লাইভ যোগে বহু কথা প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু বাংলাদেশৰ পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰী গৰাকীয়ে কৰিছে বৃহৎ ঘোষণা আমাৰ হাতত মুখ্যমন্ত্ৰী গৰাকীৰ সেই মন্তব্য আছে প্ৰথমে আমি মুখ্যমন্ত্ৰী গৰাকীৰ সেই মন্তব্য আগবঢ়াইছো অসম আৰু বাংলাদেশৰ সীমা যাতে সুৰক্ষিত হৈ থাকে বাংলাদেশৰ পৰা যাতে কোনো অসমলৈ নতুনকৈ নাহে তাৰ বাবে অসম পুলিচ আৰু বৰ্ডাৰ সিকিউৰিটি ফৰ্ছে নিৰন্তৰ পহৰা দি আছে অৱশ্যে অসমৰ যিসকল ছাত্ৰ ছাত্ৰী বাংলাদেশত আছিলে তেওঁলোকক আমি উভতাই আনিছো সীমান্ত সুৰক্ষিত কৰা মোৰ সাংবিধানিক দায়িত্ব কিন্তু তাৰ লগে লগে বাৰে বাৰে মনত পৰে বাংলাদেশত নিৰ্যাতিত হৈ থকা হিন্দু সংখ্যালঘু লোকসকলৰ প্ৰতি ইস্কন মন্দিৰ দুৰ্গা মন্দিৰ ভাঙি পেলোৱা অত্যন্ত দুখজনক ছবিসমূহ সামাজিক মাধ্যমত আমি দেখা পাই আছো বাংলাদেশৰ হিন্দু সংখ্যালঘু লোকক গছেৰে বান্ধি ৰছীৰে বান্ধি গছত ওলোমাই নিৰ্মমভাৱে হত্যা কৰা দৃশ্যও সামাজিক মাধ্যমত আহি আছে অলপ আগতে শুনিলো ধৰ্ম নিৰপেক্ষতাকে জীৱনৰ ব্ৰড হিচাপে গ্ৰহণ কৰা বাংলাদেশ কমিউনিষ্ট পাৰ্টিৰ এজন হিন্দু কমৰেড নেতাকো হত্যা কৰা হ'ল অৱশ্যে কথাবোৰ কিমান সঁচা কিমান মিছা ময়ো নাজানো সামাজিক মাধ্যমত পোৱা ঘটনা
ভগৱানক কামনা কৰিম যাতে সকলো কথাই মিছা হয় আমি সহনশীল হ'ব লাগিব চিন্তা আৰু মন মগজুত প্ৰতিটো ধৰ্মৰ প্ৰতি প্ৰতিটো ধৰ্মৰ বাস্তৱক স্বীকাৰ কৰাৰ সাহস থাকে আৰু এনেদৰে বাংলাদেশৰ পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য বাংলাদেশৰ শেহতীয়া পৰিস্থিতি ভয়াবহ বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে অসম আৰু বাংলাদেশৰ সীমান্তৰ সুৰক্ষাৰ ক্ষেত্ৰত ৰখা হৈছে নজৰ বাংলাদেশৰ পৰা কোনো লোক যাতে অবৈধভাৱে অসমলৈ আহিব নোৱাৰে তাৰ বাবে সম্পূৰ্ণ নজৰত ৰখা হৈছে সুৰক্ষা ব্যৱস্থা আৰু আনফালে বাংলাদেশত নিৰ্যাতিত হৈ থকা হিন্দু সংখ্যালঘুসকলৰ বাবে ব্যক্ত কৰিছে চিন্তা মুখ্যমন্ত্ৰীগৰাকীয়ে বাংলাদেশৰ পৰিস্থিতি সন্দৰ্ভত বহু মন্তব্য আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে কিদৰে বাংলাদেশত নিৰ্যাতিত হৈ থকা সংখ্যালঘু লোকসকলক উদ্ধাৰ কৰা হ'ব সেই সন্দৰ্ভত চিন্তা ব্যক্ত কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ইফালে সীমান্ত পথত এতিয়া সম্পূৰ্ণৰূপে সুৰক্ষা ব্যৱস্থা গঢ়ি তোলা হৈছে সীমান্ত অঞ্চলত প্ৰতিটো প্ৰান্ততে সেনাৰ দল নিয়োজিত কৰা হৈছে ভাৰতৰ আটাইতকৈ শীৰ্ষৰ যিসমূহ নিৰাপত্তা ব্যৱস্থা আছে যিসমূহ নিৰাপত্তা সংস্থা আছে সেই সকলোৱে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি এতিয়া উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু ইফালে অসম বাংলাদেশ সীমান্তৰ যিসমূহ অঞ্চল আছে সেইসমূহ অঞ্চলতো গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গতিকে অবৈধ বাংলাদেশী অসমত প্ৰৱেশ কৰিব নোৱাৰে বুলি ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসম আৰু বাংলাদেশৰ সীমা যাতে সুৰক্ষিত হৈ থাকে বাংলাদেশৰ পৰা যাতে কোনো অসমলৈ নতুনকৈ নাহে তাৰ বাবে অসম পুলিচ আৰু বৰ্ডাৰ সিকিউৰিটি ফৰ্ছে নিৰন্তৰ পহৰা দি আছে অৱশ্যে অসমৰ যিসকল ছাত্ৰ ছাত্ৰী বাংলাদেশত আছিলে তেওঁলোকক আমি উভতাই আনিছো সীমান্ত সুৰক্ষিত কৰা মোৰ সাংবিধানিক দায়িত্ব কিন্তু তাৰ লগে লগে বাৰে বাৰে মনত পৰে বাংলাদেশত নিৰ্যাতিত হৈ থকা হিন্দু সংখ্যালঘু লোকসকলৰ প্ৰতি ইস্কন মন্দিৰ দুৰ্গা মন্দিৰ ভাঙি পেলোৱা অত্যন্ত দুখজনক ছবিসমূহ সামাজিক মাধ্যমত আমি দেখা পাই আছো বাংলাদেশৰ হিন্দু সংখ্যালঘু লোকক গছেৰে বান্ধি ৰছীৰে বান্ধি গছত ওলোমাই নিৰ্মমভাৱে হত্যা কৰা দৃশ্যও সামাজিক মাধ্যমত আহি আছে অলপ আগতে শুনিলো ধৰ্ম নিৰপেক্ষতাকে জীৱনৰ ব্ৰড হিচাপে গ্ৰহণ কৰা বাংলাদেশ কমিউনিষ্ট পাৰ্টিৰ এজন হিন্দু কমৰেড নেতাকো হত্যা কৰা হ'ল অৱশ্যে কথাবোৰ কিমান সঁচা কিমান মিছা ময়ো নাজানো সামাজিক মাধ্যমত পোৱা ঘটনা ভগৱানক কামনা কৰিম যাতে সকলো কথাই মিছা হয় আমি সহনশীল হ'ব লাগিব চিন্তা আৰু মন মগজুত প্ৰতিটো ধৰ্মৰ প্ৰতি প্ৰতিটো ধৰ্মৰ বাস্তৱক স্বীকাৰ কৰাৰ সাহস থাকে